নমস্কাৰ জয়া অসম হিৰক জুবিন গাৰ্গৰ চাৰ্জশ্বিট সন্দৰ্ভত তিনিটা ডাঙৰ প্ৰশ্ন তিনিটা ডাঙৰ কথা মই আপোনালোকক জনাম যি কথা আপোনালোকে হয়তো কতো শুনা নাই বা ভবাও নাই তেন্তে কি সেই কেইটা কথা শেষলৈকে চাব বুজিব আৰু কমেন্টত লিখিব আপুনি কি ভাবে প্ৰথমটো ডাঙৰ প্ৰশ্ন জুবিন গাৰ্গৰ হত্যাকাৰী কোন দ্বিতীয়টো ডাঙৰ প্ৰশ্ন জুবিন গাৰ্গে সঁচাকৈ ন্যায় পাব নে এতিয়াও চলি আছে কেৱল আৰু কেৱল নাটক তৃতীয়টো প্ৰশ্ন শেষত কম কি তৃতীয়টো ডাঙৰ কথা হৈছে যে 16 ডিসেম্বৰত ভালকৈ শুনিব 16 ডিসেম্বৰত শ্যামকানু সিদ্ধাৰ্থ অমৃত প্ৰভা শেখৰ আৰু সন্দীপন এই কেইটা বন্ধ কুঠৰিৰ পৰা ওলাই আহিব হয় ঠিকই শুনিছে পুনৰ এবাৰ মুকলি আকাশৰ তললৈ আহিব কিন্তু কিয় কেনেকৈ সকলো জনাই আছো শেষলৈ চাওক চাৰ্জশ্বিটৰ পৃষ্ঠাই উন্মোচন হৈছে ভয়ংকৰ কাহিনী ভয়ংকৰ ঘটনা আৰু সেই ঘটনা শুনিলে আপুনিও হিহৰিত হৈ উঠিব জুবিন গাৰ্গক সিদ্ধাৰ্থই কেনেকৈ লুটিছিল কেনেকৈ লুটিপুটি খাইছিল সেই কথা নতুন নহয় কিন্তু তাৰ ডিটেইলছত আপোনালোকে নাজানে আৰু জুবিন গাৰ্গক সিদ্ধাৰ্থে প্ৰত্যেকটো অনুষ্ঠানৰ চুক্তিতে লুটিছিল আৰু যেতিয়া জুবিন গাৰ্গে সেই হিচাপ বিচাৰিছিল সেই হিচাপে জুবিন গাৰ্গৰ বাবে কাল হৈ পৰিছিল লাহে লাহে যদি আপোনালোকক এটা কথা কওঁ সিংগাপুৰত সেইদিনা কি হৈছিল আপোনালোকৰ সকলোৱে জানিব মন আছে বা বিচাৰে কি হৈছিল তাৰ অকণমান আপোনালোকক জনাব পাৰিম বাকিখিনি চাৰ্জশ্বিটত আছে সেইখিনি শীঘ্ৰেই পোহৰলৈ আহিব আসলতে হত্যাৰ আগৰ দিনা অৰ্থাৎ হত্যাৰ আগৰ নিশা জুবিন গাৰ্গে অত্যাধিক সুৰাপান কৰিছিল কিন্তু সেই সুৰাপান কৰিছিল মানে কৰাইছিলহে কোনে কৰাইছিল জানিলে আচৰিত হ'ব জুবিন গাৰ্গৰ সাথ নিজৰ পৰিচয় গঢ়া অমৃত প্ৰভাই দায়িত্ব লৈছিল জুবিন গাৰ্গক অত্যাধিক সুৰাপান কৰোৱাৰ আৰু অমৃত প্ৰভাক নিৰ্দেশ দিছিল সিদ্ধাৰ্থ আৰু এজনে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাত দেহত ওলাইছিল 360ৰো অধিক সুৰাৰ পৰিমাণ আপুনি কল্পনা কৰক আৰু আনকি জুবিন গাৰ্গৰ কোঠালিত যিটো সুৰাৰ বটল উদ্ধাৰ হৈছিল সিংগাপুৰত সেই সুৰাৰ বটল আনকি সিংগাপুৰত নাপায় সেই ব্ৰেণ্ড সিংগাপুৰত নাপায় অৰ্থাৎ সেই বিশেষ সুৰাৰ বটল তালৈ লৈ যোৱাটো প্ৰি প্লেনিং নাছিল বুলি ক'ব পাৰিব নেকি কোনোবাই আনকি লাইফ জেকেট খুলি সাঁতুৰিবলৈ বাধা প্ৰদান কৰিছিল কেপ্টেনে কিন্তু বাধা প্ৰদান কৰা নাছিল শেখৰ সিদ্ধাৰ্থ অমৃত প্ৰভাই লগতে আছিল সন্দীপন গাৰ্গ প্ৰশ্ন হয় কিয় আৰু এটা বিশেষ ভিজুৱেল য'ত জুবিন গাৰ্গে লাইফ জেকেট নিপিন্ধাকৈ সাঁতুৰি আছিল আৰু কোনোবাই কৈছিলে যে লগত যা কিন্তু সিদ্ধাৰ্থই হাত জোকাৰি এনেকৈ কৈছিল যে যাবলৈ দে প্ৰশ্ন হয় কিয় অত্যন্ত দুখ লগা আৰু হৃদয় কঁপোৱা খবৰটো হৈছে যে ৭৫ মিনিট জুবিন গাৰ্গক পাৰতে পেলাই থৈ দিছিল আৰু তাৰ পাছতহে এম্বুলেন্সত উঠাইছিলে এই কথাটো শুনিয়ে আচলতে হৃদয় কঁপি যায় এটা ভয়ংকৰ ঘটনা আৰু অমৃত প্ৰভাৰ হাতত শ্যামকানুই হুইস্কিৰ বটল তুলি দিছিলে জুবিন গাৰ্গক পান কৰাবলৈ এই ধৰণৰ কিছু বিস্ফোৰক তথ্য চাৰ্জশ্বিটত প্ৰকাশ পাইছে আৰু এইখিনি কথা শুনাৰ পাছত প্ৰত্যেকজন অসমীয়াৰ বুকু কপি উঠিব তদন্তত আনকি ডাঙৰ কথা কেইটামান পোহৰলৈ আহিছে আৰু সেয়া হৈছে জুবিন গাৰ্গৰ যি অনুষ্ঠান আছিল সেই অনুষ্ঠানত যিসমূহ চুক্তি কৰিছিল সেই চুক্তি কৰিছিল সিদ্ধাৰ্থই যদি 15 লাখ 10 লাখ টকা চুক্তি কৰিছিল তেনেহ'লে সেই 10-12 লাখ 15 লাখ টকাৰ পৰা জুবিন গাৰ্গক মাত্ৰ 7 লাখ টকাহে দিয়া হৈছিল 7-8 লাখ টকাহে দিয়া হৈছিল আৰু বাকী আটাইখিনি টকা সিদ্ধাৰ্থই হৰলুকি কৰিছিলে লগতে আটাইতকৈ ডাঙৰ কথাটো হৈছে আকৌ সেই 7 লাখ টকাৰ পৰাও 15% কমিশ্যন লৈছিলে সিদ্ধাৰ্থই ভাবক কিমান মানে ক'বলৈ গ'লে শব্দবোৰ বেয়া হয় মুঠতে কিমান বেছি বদমাছ আছিল ভাবক ইতিমধ্যে এছআইটিয়ে 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিছে আদালতত আৰু এই চাৰ্জশ্বিট দাখিল কৰাৰ পাছতে ওলাইছে এনেবোৰ ভয়ানক তথ্য চিচিটিভি ভিজুৱেল হোৱাটছআপ মেছেজ স্ক্ৰীনশ্বট সকলো তথ্য জমা দিয়া হৈছে ইতিমধ্যে আদালতত ইতিমধ্যে আৰক্ষীৰ তদন্তৰ কাম শেষ হৈছে আৰু আদালতত এতিয়া সকলো কথা আদালতৰ ওপৰত নিৰ্ভৰ কৰিব আৰু যদি দোষী সাব্যস্ত হয় তেনেহ'লে শ্যামকানু সিদ্ধাৰ্থ হতৰ ফাঁচি পৰ্যন্ত হ'ব পাৰে আৰু হ'ব পাৰে যাৱজ্জীৱন কাৰাদণ্ড আৰু ইয়াৰ মাজতে এটা ডাঙৰ খবৰ যে 16 ডিচেম্বৰৰ দিনটোতেই শ্যামকানু সিদ্ধাৰ্থ অমৃত প্ৰভা শেখৰ হতে সুশৰীৰে আদালতত থিয় হ'ব লাগিব অৰ্থাৎ মুকলি আকাশৰ তললৈ আহিব কিন্তু মুকলি আকাশৰ তললৈ আহিব মানে এইটো নহয় যে মুকলি হৈ যাব তেওঁলোকে
সিহঁতে তেওঁলোকে নহয় সিহঁতে কাৰাগাৰৰ পৰা ওলাই আহি আদালতত হাজিৰ হ'ব লাগিব কিয়নো সেয়া প্ৰথমটো শুনানিৰ দিন 16 ডিচেম্বৰ আৰু শাস্তিৰ বিচাৰ প্ৰক্ৰিয়া 16 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব গতিকে 16 ডিচেম্বৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ ন্যায়ালয়ৰ ট্ৰাইলত সিহঁতৰ সকলো কুকীৰ্তি ওলাই পৰিব বুলি আমি আশা কৰিছোঁ কিন্তু এইখিনিতে এটা আহ্বান জনাইছোঁ উইথ হিৰকৰ তৰফৰ পৰা যে বকুত যি ঘটনা সংঘটিত হৈছিল 16 ডিচেম্বৰ যাতে তেনেকুৱা একো ধৰণৰ ঘটনা সংঘটিত নহয় কিয়নো এইকেইটা মানুহ সুশৰীৰে থকাটো অত্যন্ত প্ৰয়োজনীয় জুবিন গাৰ্গৰ ন্যায়ৰ বাবে কিয়নো এইকেইটা মানুহ সুশৰীৰে থাকিলেহে ওলাই পৰিব গোটেই কথা অন্যথা বহু কথা হয়তো ৰৈ যাব অন্ধকাৰত আমি জানিবই নোৱাৰিম কিন্তু ইয়াৰ মাজতে আমি অসমীয়াই ভাবিবলগীয়া দুটা দিশ আছে আৰু অত্যন্ত এটা দিশ ভয়ংকৰ অত্যন্ত এটা দিশ গুৰুত্বপূৰ্ণ কিয় প্ৰথম কথাটো হৈছে যে এছআইটিয়ে চাৰ্জশ্বিট দিলে চাৰ্জশ্বিট দিয়াৰ পিছতেই এটা একাংশ আছে যিয়ে এনেকুৱা এটা নিগেটিভ পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে প্ৰত্যেকটো ক্ষেত্ৰতে প্ৰথমটো দিনৰ পৰা আমি দেখি আহিছোঁ চাৰ্জশ্বিট দিয়াৰ পিছতে তেওঁলোকে ক'ব বিচাৰিছে যে এই চাৰ্জশ্বিটখনৰ কামেই নাই এই চাৰ্জশ্বিটখন দি কি হ'ব ন্যায় নাপায় হেন নাপায় তেওঁলোকে একো নাজানে তেওঁলোকে মুঠতে এটা বিশৃংখল পৰিস্থিতি সৃষ্টি কৰিব বিচাৰে তেওঁলোকে মুঠতে এটা অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰে তেওঁলোকৰ উদ্দেশ্য জুবিন গাৰ্গৰ ন্যায় নহয় তেওঁলোকৰ উদ্দেশ্য কেৱল আৰু কেৱল ৰাজনীতি এটা পক্ষ হেতু আৰু এটা পক্ষ আছে যিটো পক্ষ এতিয়া শ্যাম কানু সিদ্ধাৰ্থহঁতৰ প্ৰতি সিম্পেথি গেইন কৰিবৰ কাৰণে সিম্পেথি ক্ৰিয়েট কৰিবৰ বাবে চেষ্টা কৰি আছে যে শ্যাম কানু সিদ্ধাৰ্থই এনেই ফচি গ'ল শ্যাম কানু সিদ্ধাৰ্থইতো জুবিনক মাৰি পেলোৱা নাই গতিকে শ্যাম কানু সিদ্ধাৰ্থই এতিয়া এনেই মানুহে শ্যাম কানু সিদ্ধাৰ্থক ফচাই আছে তেনেকুৱা ধৰণে এটা এনভাইৰনমেণ্টটো ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰিছে এইটো ঠিক যে আমি নাজানো যে সেইদিনা ছিংগাপুৰত হৈছিল কি কিন্তু এইটোও ঠিক যে আমি জানো শ্যাম কানু সিদ্ধাৰ্থই কিদৰে জুবিন গাৰ্গক শোষণ কৰি আহিছিল প্ৰবঞ্চনা কৰি আহিছিল আৰু লুটি পুটি খাইছিল গতিকে ইয়াত কাৰো দিমত নাই গতিকে শ্যাম কানু সিদ্ধাৰ্থক সিম্পেথি দিয়াৰ অপকাশে থাকিব নোৱাৰে গতিকে দুটা পক্ষই জুবিন গাৰ্গৰ ন্যায়ৰ পৰা বহুত দূৰত কিন্তু এইখিনিতে এইটো কথাও ঠিক বা ক'ব লাগিব যে 12 ডিচেম্বৰৰ দিনটো মুখ্যমন্ত্ৰীয়ে হওক বা সকলোৱে যি ধৰণে মানুহক ইমেজিনেশ্যনত দেখুৱাইছিল যে 12 ডিচেম্বৰ আহি আছে 12 ডিচেম্বৰ এটা ডাঙৰ দিন সেই দিনটো যে অসমবাসীৰ বাবে তেনেকুৱা এটা দিন নাছিল সেয়াও ঠিক কিয়নো চাৰ্জশ্বিট দিব চাৰ্জশ্বিট দিয়াৰ দিনাই জুবিন গাৰ্গৰ ঘটনা আমি জানিব পাৰিম অন্ততঃ ৰাইজে ইমানখিনিলৈকে অন্ততঃ ইচ্ছা আছিল সকলোৱে যে ছিংগাপুৰত আচলতে হৈছিল কি তাৰ এটা অন্ততঃ ধাৰণা এটা হ'লেও যাতে পাব সিমানখিনি হ'লেও যাতে জানিব পাৰক সেইটো ইচ্ছা বা সেইটো সপোন সকলোৰে আছিল কিন্তু সকলোৰে আশাত চেঁচা পানী ঢালি 12 ডিচেম্বৰ দিনটোত কেৱল মাত্ৰ চাৰ্জশ্বিট দাখিল কৰা হ'ল আৰু বৰ বিশেষ একো জানিবলৈ দিয়া নহ'ল কেৱল ইমানেই কোৱা হ'ল যে সকলো তদন্তৰ আওতাত চাৰ্জশ্বিট দাখিল কৰা হৈছে কিন্তু অন্যান্য হত্যাকাণ্ড হওক অন্যান্য ডাঙৰ ডাঙৰ অপৰাধ হওক চাৰ্জশ্বিট দিয়াৰ দিনাই কিন্তু আৰক্ষীয়ে প্ৰায় সকলোখিনি কথা কৈ দিয়ে কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত কিয় কোৱা নহ'ল মুঠৰ ওপৰত মানুহে এতিয়াও জানিব পৰা নাই যে ছিংগাপুৰত সেইদিনা হৈছিল কি কিন্তু কেতিয়া জানিব সেয়া এটা প্ৰশ্নবোধক আচলতে সেইবাবেই একাংশই নিৰাশ হৈছে একাংশই প্ৰশ্ন কৰিছে যে জুবিন গাৰ্গৰ হত্যাকাৰী কোন জুবিন গাৰ্গে প্ৰকৃততে ন্যায় পাব নে নাপায় এতিয়া সকলো আদালতৰ ওপৰত আদালতত বিচাৰ হ'ব আৰু আমি আদালতৰ ওপৰত আস্থা ৰাখিছোঁ বিশ্বাস ৰাখিছোঁ কিন্তু এইখিনিতে পুনৰ এবাৰ কওঁ যে অন্ততঃ এটা ধাৰণা দিব পৰা গ'লহেঁতেন ৰাইজক যে হৈছিল কি তাত কোনো ক্লিয়াৰিটি দিয়া নহ'ল আৰু 2 নম্বৰতে আটাইতকৈ ডাঙৰ প্ৰশ্নটো যিটো ৰাইজে পাহৰি গ'ল সেইটো হৈছে যে অমৃত প্ৰভাই যে কৈছিলে যে ভিডিঅ'বোৰ তাই কাৰোবাক দিছিলে কোনোবা এজন ব্যৱসায়িক ডাঙৰ ব্যৱসায়ী আৰু সেই ব্যৱসায়ীজনে চাৰ্কুলেট কৰিছিলে সেই ব্যৱসায়ীজন ক'ত গ'ল চাৰ্জশ্বিটত সেই ব্যৱসায়ীজনৰ নাম আছে নে নাই সেই ব্যৱসায়ীজন ৰহস্যজনকভাৱে নোহোৱা হৈ গ'ল ৰাইজেও নুসুধা হ'ল আচলতে মোৰ আপত্তিটো ৰাইজৰ লগত কিয়নো ৰাইজে কিয় নুসুধা হ'ল ডাঙৰ কথা সকলো ৰহস্যৰ মাজত আৰু ইয়াৰ পাছতো বহুকেইটা প্ৰশ্ন ৰৈ যায় যে প্লেচ অফ অকাৰেঞ্চত নোযোৱাকৈ এইখন চাৰ্জশ্বিট কেনেকৈ নিৰ্মাণ হ'ল বা যদি গৈছিলোঁ তেনেহ'লে যেতিয়ালৈকে গৈছিল তেতিয়ালৈকে বহুত পলম হৈ যোৱা নাছিল নে হস্পিটাল হোটেল বা সাগৰ সকলোতে যোৱা হ'ল নে কিবা আইনী সুৰুঙা থাকি গ'ল নেকি সচৰাচৰ যিদৰে দেখিবলৈ পোৱা যায় ভাৰতত যে যিমান ডাঙৰ অপৰাধ হ'লেও আইনী সুৰুঙাৰে হত্যাকাৰী বা অন্যান্য অভিযুক্ত হাৰি আহে সেই একেদৰে হাৰি যাব নেকি এটা সময়ত সকলোবোৰ থাকিলেও এইটো প্ৰমাণ কৰিব লাগিব যে মোটিভ কি আছিল হত্যাকাণ্ডৰ আচলতে
মটিভ কি সেইটো জানিব লাগিব, সেইটো স্পষ্ট হ'ব লাগিব। তদন্তকাৰী বিষয়া ছিংগাপুৰৰ ঘটনাস্থলীলৈ গৈছিল নে নাই, হোটেললৈ গৈছিল নে নাই, তাত কি দেখিলে কি নেদেখিলে, অভিযুক্তৰ ভাষ্য কি, তদন্তকাৰীয়ে নিজে কি কি দেখিলে, সেই সকলোবোৰ আচলতে স্পষ্ট হ'ব লাগিব, তেতিয়াহে দোষীক শাস্তি দিব পৰা যাব। জুবিন গাৰ্গৰ এই ঘটনা সন্দৰ্ভত আদালতে কেতিয়া ৰায়দান দিয়ে সেয়া আমি নাজানো, কেতিয়ালৈ কি হয় সেয়া আমি নাজানো, কিন্তু তাৰ মাজতে এটা খবৰ, এটা অত্যন্ত গোটেই ঘটনাটো সন্দৰ্ভত এটা অত্যন্ত ডাঙৰ খবৰ যে 15 ডিচেম্বৰত জুবিন গাৰ্গৰ হত্যা তদন্তৰ ফাইনেল ৰায়দান আহি যাব। হয়, ঠিকেই শুনিছে, ফাইনেল ৰায়দান আহি যাব। ছিংগাপুৰৰ আৰক্ষীয়ে ইতিমধ্যে তদন্ত শেষ কৰিছে আৰু মাৰ্চৰ 15 তাৰিখে ছিংগাপুৰৰ আদালতে এই ঘটনাটোৰ ৰায়দান দিব। গতিকে 15 মাৰ্চ এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন হ'ব, কিন্তু তাৰ পূৰ্বেই অসমত এই ঘটনাটো সন্দৰ্ভত আদালতে ৰায়দান দিবনে সকলোৱে অপেক্ষা কৰি আছে। জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত শেহতীয়া আপডেট যিমানখিনি আছিল সিমানখিনি মই জনাবলৈ চেষ্টা কৰিলোঁ, দিবলৈ চেষ্টা কৰিলোঁ। এতিয়া আপোনালোকে কওক, দোষীৰ শাস্তি আপোনালোকে কি বিচাৰে? এই সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটোত আপোনালোকে সন্তুষ্ট নে? চাৰ্জশ্বিট দিয়া এই গোটেই ঘটনাটো সন্দৰ্ভত এতিয়ালৈকে আপোনালোকৰ ক'বলগীয়া কি, সকলো আপোনালোকে কমেণ্ট বক্সত লিখিব পাৰে। মই সেইখিনি কমেণ্টৰ আধাৰত পৰৱৰ্তী ভিডিঅ' প্ৰস্তুত কৰিম, নতুন নতুন যিখিনি আপডেট আহে আপোনালোকক জনাই যাবলৈ চেষ্টা কৰিম। কিন্তু হাত জোৰ কৰি অনুৰোধ কৰিছোঁ, জুবিন গাৰ্গৰ এই ঘটনাক লৈ কোনেও আৰু পলিটিক্স কৰিব নালাগে বা পলিটিক্স কৰাসকলকো প্ৰশ্ৰয় দিব নালাগে। আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গটো হেৰাই গ'ল, আমাৰ আৱেগটো এনেও ধান খেৰৰ জুই হয়, সেই কথা সঁচাই। আৰু লাহে লাহে আমি পাহৰিছোঁ, ব্যস্ত হৈ পৰিছোঁ। ব্যস্ত হৈ পোৱাটো বেয়া কথা নহয়, হাঁহি ফূৰ্তি কৰি ধেমালি কৰাটো বেয়া কথা নহয়, কিন্তু তাৰ মাজত আমি জুবিন দাক কেনেকৈ জীয়াই ৰাখিম বা ৰাখিব লাগে বা ন্যায় যুঁজখন কেনেদৰে চলাই যাব লাগে, সেইটো কথাত আমি নোৱাৰিলোঁ। আৰু এনেকৈ এদিন আমি শ্যামকানু সিদ্ধাৰ্থহঁতকো পাহৰি যাম। হয়তো যি হৈ আছে অসমত সেই হৈ থাকিব। আমি অসমীয়া নহওঁ দুখীয়া।